হেল্ল' বন্ধুসকল, 5 জুন 2024 ৰাতিপুৱা 10:52 আমেৰিকাত ষ্টাৰলাইনাৰ মহাকাশযানৰ ৰকেট নিক্ষেপ কৰা হয়। Ignition and liftoff of Starliner Atlas V. এই ৰকেটত বহি আছিলে দুজন অতি এক্সপিৰিয়েন্সড মহাকাশচাৰী, কমাণ্ডাৰ বেৰী ব্ৰুচ উইলমোৰ আৰু পাইলট সুনিতা উইলিয়ামছ। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ সৰু এটা ভ্ৰমণলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে। তেওঁলোকে যাত্ৰা কৰা মহাকাশযান ষ্টাৰলাইনাৰৰ এটা অতি বিশেষ কথা আছে। ইয়াক বয়িং নামৰ এটা ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰিছে, যি কোম্পানীয়ে বিমান নিৰ্মাণ কৰে আৰু শেহতীয়াকৈ বহু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই ষ্টাৰলাইনাৰ মহাকাশযানখন এতিয়াও বিকাশৰ পৰ্যায়ত আছে আৰু এই বিশেষ অভিযানটোৱে আছিল বয়িং ষ্টাৰলাইনাৰৰ ক্ষমতা পৰীক্ষা কৰাৰ এটা শেষ পদক্ষেপ। সেইবাবে এই অভিযানৰ নাম দিয়া হৈছিল আক্ষৰিক অৰ্থত বয়িং ক্ৰু ফ্লাইট টেষ্ট বুলি। নেক্সট ডে প্ৰায় 27 আৱাৰ্ছ যাত্ৰা কৰাৰ পিছত 1:34 মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডকিং আৰম্ভ কৰে। এই ডকিং সফল হয় আৰু কিছু সময়ৰ পাছত দুয়ো মহাকাশচাৰীয়ে আনন্দৰে মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰে। এই ভিডিঅ'টো চাওক, পাইলট সুনিতা উইলিয়ামছ প্ৰৱেশৰ সময়ত কিমান উৎসাহিত আছিলে। এই সফল ডকিঙৰ জৰিয়তে বয়িং বিশ্বৰ দ্বিতীয়টো ব্যক্তিগত কোম্পানীত পৰিণত হৈছিলে, যিটো মানৱ কক্ষপথত মহাকাশযান নিৰ্মাণ আৰু উৰণ সম্পন্ন কৰিব পাৰিছে। ইয়াৰ আগতে কেৱল স্পেচএক্সেহে এই কাম কৰিছিল আৰু বিশ্বৰ মাত্ৰ 3খন দেশেহে এই কাম কৰিবলৈ সক্ষম হৈছে: ৰাছিয়া, আমেৰিকা আৰু চাইনা। এই ষ্টাৰলাইনাৰ মিছনটো মাত্ৰ 8 দিনৰ হ'ব লাগিছিল। 8 দিন পিছত আমাৰ মহাকাশচাৰীসকল আকৌ পৃথিৱীলৈকে উভতি আহিবলগীয়া আছিল। কিন্তু আজি 3 মাহৰ পাছতো এই দুয়ো মহাকাশচাৰী মহাকাশতে আবদ্ধ হৈ আছে। এই মহাকাশযানখন বহু সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে ইয়াক পুনৰ ব্যৱহাৰ কৰিব পৰা নাযাব। নাছাৰ তথ্য অনুসৰি মহাকাশচাৰীসকল তাতেই মহাকাশতে প্ৰায় 9 মাহ সময় থাকিব লাগিব। এই বিফলতা কেনেকৈ হ'ল, কিমান দোষ বয়িঙৰ ওপৰত আছে বুলি আমি গম পাওঁ। এই সমগ্ৰ পৰিস্থিতি আজিৰ এই ভিডিঅ'টোত বুজি লওঁ আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এইটো কথা স্পষ্ট কৰিব লাগিব যে মহাকাশচাৰীসকল মহাকাশত আবদ্ধ হৈছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ বিপদ হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দৈৰ্ঘ্য প্ৰায় 350 ফুটতকৈও বহুত দীঘল। ইয়াত বহুত মানুহ থাকিবলৈ ঠাই আছে। ইয়াত উপলব্ধ বসবাস আৰু কামৰ বাবে 6 বেডৰুমৰ ঘৰতকৈও ডাঙৰ এটা স্পেচ আছে। ইয়াত 6 জনৰ শুবলৈ ঠাই আছে, খাদ্য, পানী, কাপোৰ আৰু অক্সিজেনৰ ব্যৱস্থা আছে, 2টা বাথৰুম, জিম আৰু 360 ডিগ্ৰী ভিউ থকা এটা খিৰিকী আছে। যদিও এয়া কোনো ডাঙৰ বিলাসী হোটেল নহয়, তথাপি আৰামদায়ক আৰু জীয়াই থাকিবলৈ ভাল এটা ঠাই তাতে বনাই থোৱা আছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ নিজা অক্সিজেন উৎপাদনৰ ব্যৱস্থা আছে, যিয়ে পানীৰ বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে অক্সিজেন উৎপন্ন কৰে। ইয়াৰ উপৰিও এই অক্সিজেন পুনৰ ব্যৱহাৰ ৰিচাইক্লিং কৰে। আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বহুত পৰিমাণে অক্সিজেনো থাকে আৰু সেয়া পুনৰ উলিয়াব পৰা আৰু উদ্ধাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পৰা ব্যৱস্থাটো তাত অলৰেডি আছে। আৰু একেধৰণে পানী ৰিচাইক্লিং কৰাৰ ব্যৱস্থা আছে। পেচাব ৰিচাইক্লিং কৰি পেলাই খোৱা পানীলৈকে ৰূপান্তৰ কৰাৰ ব্যৱস্থা তাতে আছে। ইয়াৰ উপৰিও এই পানীৰ পুনৰ ব্যৱহাৰ ব্যৱস্থাই আৰ্দ্ৰতাও ধৰি ৰাখে, যিটো উশাহ বা আমাৰ ঘামত নিৰ্গত হয়। যদি আমি খাদ্যৰ কথা কওঁ, তেন্তে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত প্ৰায় 6 মাহ ধৰি খাদ্য সংৰক্ষিত ৰখা হয়। কিন্তু প্ৰতি 5 পৰা 6 মাহৰ মূৰে মূৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত থকা ক্ৰু মেম্বাৰসকল ৰিটাৰ্ণ হৈ থাকে, চেঞ্জ হৈ থাকে। বৰ্তমানৰ যিটো এক্সপেডিশ্যন 71 মেম্বাৰসকল তাত উপস্থিত আছিলে। আপুনি আগতে দেখা ভিডিঅ'টো সুনিতা উইলিয়ামছ উল্লাসিত হৈ পেলাই ষ্টেচনত প্ৰৱেশ কৰি আছিল। এটা বিষয় আপুনি মন কৰিব, আন মহাকাশচাৰীসকলৰ যাতে আপুনি দেখা পাব। এই সকলোবিলাক আছিলে 71 এক্সপেডিশ্যনৰ মেম্বাৰ। এইসকল হৈছে নাছাৰ 4জন মহাকাশচাৰী: মেথিউ ডমিনিক, মাইক বেৰেট, জেনেট এপছ আৰু ট্ৰেচি চি ডাইচন, আৰু ৰাছিয়াৰ মহাকাশচাৰী সংস্থাৰ 3জন মহাকাশচাৰী: অলেক কননেংক, নিকলাই চুক আৰু আলেকজেণ্ডাৰ গ্ৰেভিংকিন। সাধাৰণতে অভিযানসমূহ 6 পৰা 7জন মানুহে যোগদান কৰে আৰু এই অভিযানসমূহ 24 বছৰ ধৰি চলি আছে। 2000 চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো প্ৰথমবাৰ উৎক্ষেপণ কৰা হৈছিল। 2000 চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত কেতিয়াও দীৰ্ঘ সময়ৰ বাবে খালী কৰি ৰখা হোৱা নাই। কোনোবা নহয় কোনোবা সদায় তাত উপস্থিত থাকিছে আৰু কিবা নহয় কিবা বিষয়ৰ ওপৰত তাতে ৰিচাৰ্চ কৰা হৈছে। এই এক্সপেডিশ্যন 71 2024 ছেপ্টেম্বৰ মাহত অলৰেডি সম্পূৰ্ণ হৈ গ'ল আৰু তাতে উপস্থিত থকা সেই মেম্বাৰসকল আমাৰ পৃথিৱীলৈকে ইতিমধ্যে আহি পাইছে আৰু সেই ঠাই পূৰণ কৰিছে 72 এক্সপেডিশ্যনৰ মেম্বাৰসকল। গতিকে এই দুগৰাকী মহাকাশচাৰীৰ বাবে এওঁলোকে লগত আৰু খাদ্য লৈ যাব পাৰিছে। বুজ আৰু সুনিতা দুগৰাকী মহাকাশচাৰী এক্সপেডিশ্যন 71 আৰু এক্সপেডিশ্যন 72 দুয়োটাৰে অংশ হৈ পৰিছে। গতিকে তেওঁলোকৰ সৈতে মিলি নতুন গৱেষণা, নতুন পৰীক্ষা নিৰীক্ষা তাতে চলাই আছে। এনে নহয় যে মহাকাশচাৰী দুজন মহাকাশত আবদ্ধ হৈ পৰিছে আৰু তাতে বহি বহি বিৰক্ত হৈ পৰিছে। সম্প্ৰীতি 71 নামৰ অভিযান মহাকাশৰ উদ্ভিদ বিজ্ঞানৰ ওপৰত গৱেষণা কৰি আছিল। মহাকাশত ফুল কেনেকৈ গজে, মহাকাশত হোৱা তৰল পদাৰ্থৰ পৰিৱৰ্তনৰ ওপৰত, শেলাইভিত্তিক জীৱন সমৰ্থন ব্যৱস্থাৰ ওপৰত, তাৰ লগতে ষ্টেচনত নিউৰ' ডিজেনেৰেটিভ ৰোগ আৰু থেৰাপিৰ ওপৰতো গৱেষণা কৰি আছিলে। বেৰী উইলমৰ আৰু সুনিতা উইলিয়ামছ দুজনে অতি এক্সপিৰিয়েঞ্চড মহাকাশচাৰী হয়। বেৰীৰ বয়স
61 ইয়াৰ্ছ আৰু ইতিমধ্যে তেওঁ 178 ডেজ মহাকাশত কটাইছে। ইয়াৰ আগতে সুনিতা উইলিয়ামছ, কল্পনা চাওলাৰ দৰে এগৰাকী ভাৰতীয় মূলৰ মহাকাশচাৰী। তাই যদিও জন্ম আমেৰিকাত, বয়স 58 বছৰ আৰু এই অভিযানৰ পূৰ্বে তাই 322 দিন মহাকাশত ইতিমধ্যে কটাইছে। ইয়াৰ আগতে এটা এক্সপিডিশ্যন 14, 15, 32 আৰু 33 অংশ আছিল আৰু তাৰ লগতে এটা এক্সপিডিশ্যন 33 কমাণ্ডাৰো আছিল। গতিকে আপুনি অনুমান কৰিব পাৰিব যে কিমান এক্সপিৰিয়েঞ্চ হয় তেখেত। গতিকে মূলতঃ এই দুগৰাকী মহাকাশচাৰীৰ কোনো সমস্যা নাই তাতে, কাৰণ খাদ্য, পানী, অক্সিজেন সকলোবিলাকৰ তাতে এভেইলেবিলিটি আছে। কাপোৰৰ অকণমান অসুবিধা হৈছিলে, কাৰণ তেওঁলোকে মাত্ৰ 8 দিনৰ যাত্ৰাৰ যিখিনি দৰকাৰী কাপোৰ লগত লৈ গৈছিলে, কিন্তু ইয়াৰ বাবে নাছাই তেওঁলোকৰ ব্যক্তিগত সামগ্ৰীৰ বাবে এখন বাহন যোৱা 6 আগষ্টত অলৰেডি পঠিয়াই দিছে। গতিকে এয়া মহাকাশচাৰীসকলৰ বিষয়ে আমি অকণমান থুলমূল আভাস ল'লোঁ, কিন্তু এতিয়া সমস্যাৰ বিষয়টোলৈকে আহোঁ। বয়িঙৰ এই ষ্টাৰলাইনাৰ মহাকাশযান এখন কক্ষপথৰ মহাকাশযান। ইয়াৰ সম্পূৰ্ণ নাম ক্ৰু স্পেচ ট্ৰেন্সপৰ্টেশ্যন 100 ষ্টাৰলাইনাৰ। ইয়াক আমি শ্বৰ্টকাটত CST 100 ষ্টাৰলাইনাৰ বুলি কওঁ। স্পেচএক্সৰ পিছত বয়িং একমাত্ৰ ব্যক্তিগত কোম্পানী যি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কক্ষপথৰ মহাকাশযান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এতিয়া এই কক্ষপথৰ মহাকাশযানৰ অৰ্থ কি? এইখনেই হৈছে মহাকাশযান যিখন ইমান বেগেৰে উৰণ কৰে যে পৃথিৱীৰ কক্ষপথত উপনীত হ'ব পাৰে আৰু পৃথিৱীক প্ৰদক্ষিণ কৰিব পাৰে। ইয়াৰ বাবে প্ৰতি ঘণ্টাত 28,000 কিলোমিটাৰৰ অধিক গতিৰ প্ৰয়োজন হয়। আনহাতে বাকী যিবিলাক মহাকাশযান মহাকাশৰ প্ৰান্তত উপনীত হয়, কিন্তু ইমান অকলে যাব নোৱাৰে যে পৃথিৱীৰ কক্ষপথত উপনীত হ'ব পাৰে। গতিকে অলপ সময় ওপৰলৈকে যায়, অলপ ওজনহীনতা অনুভৱ কৰে, কিন্তু তাৰপিছত আকৌ তললৈকে নামি আহে। উপকক্ষীয় মহাকাশযানৰ সাধাৰণ গতিবেগ প্ৰতি ঘণ্টাত 7,000 কিলোমিটাৰতকৈ কম হয়। গতিকে স্পষ্টকৈ ক'বলৈ গ'লে কক্ষপথৰ মহাকাশযান নিৰ্মাণ কৰাটো উপকক্ষীয় যান নিৰ্মাণ কৰাতকৈ বহুত বেছি কঠিন, বিশেষকৈ কক্ষপথৰ মহাকাশযান য'ত মানুহেও যাত্ৰা কৰে। স্পেচএক্স আৰু বয়িং ব্যক্তিগত কোম্পানীৰ বাহিৰেও মাত্ৰ 3খন দেশ আছে যিয়ে মানৱ কক্ষপথৰ মহাকাশযান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এইবোৰ হ'ল চীন, ৰাছিয়া আৰু আমেৰিকা। আৰু ভাৰতেও ইতিমধ্যে চেষ্টা আৰম্ভ কৰিছে। আমাৰ গগনয়ান মিছন ইয়াৰ ওপৰতেই হ'ব, মানুহক মহাকাশলৈ পঠিয়াবলৈ কক্ষপথৰ মহাকাশযানত। ইয়াৰ প্ৰথম কক্ষপথৰ পৰীক্ষামূলক উৰণ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত হ'ব। অৱশ্যে ই হ'ব ক্ৰুবিহীন বিমান, অৰ্থাৎ তাত কোনো ধৰণৰ মানুহ বহিব নোৱাৰিব। প্ৰথম পৰীক্ষাৰ বাবে তেওঁলোকে এটা মানৱৰূপী তৈয়াৰ কৰিব, যাৰ নাম হ'ল বমমিত্ৰ। মূলতঃ তেওঁলোকে এটা পুতলা বনাই পৰীক্ষাৰ বাবে তালৈকে পঠিয়াব, কাৰণ আৰম্ভণিতে যদি মানৱক তাতে পঠিওৱা হয় আৰু কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেন্তে সেয়া কঠিন এটা বিষয় হৈ পৰিব। নাছাই তেওঁলোকৰ বাণিজ্যিক ক্ৰু প্ৰগ্ৰেম আৰম্ভ কৰিছিল যাতে তেওঁলোকে ব্যক্তিগত কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিব পাৰে। বহু কোম্পানী ইয়াৰ বাবে টেণ্ডাৰ ভৰিছিল। ব্লু অৰিজিন, চিয়েৰা নেভাডাৰ দৰে বহুত কোম্পানী আছিলে আৰু 2014ত এই কাৰ্যসূচীৰ বাবে স্পেচএক্স আৰু বয়িং নিৰ্বাচিত হৈছিলে। 2020ৰ নৱেম্বৰ মাহত স্পেচএক্সে ক্ৰু 1ৰ প্ৰথমখন বিমান উৰুৱায় আৰু স্পেচএক্সে নিজৰ সফলতা দেখুৱায়। তেওঁলোকৰ মহাকাশযান আছিল এইখন, যাৰ নাম ক্ৰু ড্ৰেগন, যিটোৰ সৈতে বহু মিল আছে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ, যিখন দেখা তেনেকুৱা। ওপৰৰ মডিউলটোত 7জনৰ বাবে বহাৰ আসন আছে। ইয়াৰ এখন খিৰিকী আছে, কাষত হেচ এটা আছে আৰু ভিতৰৰ পৰা ইয়াৰ দৃশ্য চাব পাৰি। ইয়াত 5জনীয়া ক্ৰু ছেটআপ আছে। মন কৰিবলগীয়া যে ইয়াত থ্ৰাষ্টাৰ আছে, যাৰ সহায়ত মহাকাশযানখনে উৰি যায় আৰু বিভিন্ন দিশত গতি কৰে। এই থ্ৰাষ্টাৰবোৰ পিছলৈ মূল সমস্যাৰ কাৰণ হৈ পৰে, যাৰ বাবে আজি মহাকাশচাৰীসকল মহাকাশত আবদ্ধ হ'বলগীয়া হৈছে। ষ্টাৰলাইনাৰ CFTৰ প্ৰথম মুকলি তাৰিখ 2024 6 মে'ত নিৰ্ধাৰণ কৰা হৈছিল, অৰ্থাৎ 5 জুনত হোৱা লঞ্চটো 6 মে'ত হোৱাৰ কথা আছিল। কিন্তু 6 মে'ত উৎক্ষেপণৰ মাত্ৰ 2 ঘণ্টা আগতে প্ৰেছাৰ ভালভৰ বিসংগতিৰ বাবে কাউণ্টডাউন বন্ধ কৰি দিয়া হৈছিলে। মহাকাশযানখন সংযুক্ত হৈ থকা এটলাছ ভিৰ ৰকেটটো বিকল হৈ পৰে আৰু তাৰপিছত 1 জুনত আৰু এটা চেষ্টা কৰা হয় আৰু লঞ্চৰ মাত্ৰ 4 মিনিট আগতে পুনৰ বাতিল কৰা হয়। আৰু এইবাৰ মানুহে নহয়, কম্পিউটাৰ এবৰ্ট চিষ্টেমে বাতিল কৰে। শনিবাৰে বয়িঙৰ বাবে আন এক বিপৰ্যয়ৰ বিষয় আছিল। তাৰপিছত 5 জুনত আপুনি এই কথা বিশ্বাস নকৰিব, সেই উৎক্ষেপণৰ আগতেই বয়িং আৰু নাছাৰ অভিযন্তাসকলে হিলিয়াম লিক পৰিচালনা কৰাত ব্যস্ত হৈ আছিল। হিলিয়াম হৈছে মূল গেছ, যাৰ বাবে প্ৰপলচন ব্যৱস্থাটো চলি থাকে আৰু মহাকাশযানৰ থ্ৰাষ্টাৰবোৰ কাম কৰে। যেতিয়া এই মহাকাশযানখন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সংলগ্ন হয় আৰু তাত ডক হয়, তেতিয়া হুবহু ইয়াক লাইনত আনি ডক কৰা, ইয়াক আনডক কৰা থ্ৰাষ্টাৰবোৰে ইয়াত কাম কৰে আৰু এই থ্ৰাষ্টাৰবোৰ চলিবলৈ হিলিয়ামৰ প্ৰয়োজন হয়। নাছা আৰু বয়িঙৰ অভিযন্তাসকলে কয় যে হিলিয়াম লিক হৈছে। ইয়াত এটা ত্ৰুটিপূৰ্ণ চিলৰ বাবে, কিন্তু এই লিক ডাঙৰ কথা নহয়, ইয়াক ৰিপেয়াৰিং কৰিব পৰা যাব আৰু ইয়াৰ বাবে কোনো ডাঙৰ অসুবিধা নহ'ব। সেইবাবে 5 জুনত এই লঞ্চ আগবাঢ়ি যায়, কিন্তু উৎক্ষেপণৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে আৰু 2টা লিক দেখা যায়। যেতিয়া ষ্টাৰলাইনাৰ মহাকাশৰ কেন্দ্ৰত উপনীত হয়, তেতিয়া 4ৰ্থটো হিলিয়াম লিক দেখা যায়। 4টাকৈ লিক হোৱাৰ পিছত অৱশেষত বয়িঙৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম মেনেজাৰে স্বীকাৰ কৰে যে আমি নাজানো ইয়াত কি সমস্যা হৈছে, আমি এই মূল কাৰণটো বুজিব লাগিব। এইটো কোনো বিবেচনীয় ভুল নহয়, এইটো এটা ডাঙৰ পদ্ধতিগত সমস্যা। ইয়াৰ বাহিৰেও আন এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয় ষ্টাৰলাইনাৰ ডকিঙৰ কেইঘণ্টামানৰ আগতে। দেখা গৈছে যে ষ্টাৰলাইনাৰৰ সৈতে সংযুক্ত 28টা থ্ৰাষ্টাৰৰ ভিতৰত 5টা সঠিকভাৱে কাম কৰা নাই
এনে হোৱাৰ লগে লগে মহাকাশযানৰ কমাণ্ডাৰ বুছ উইলমৰে হাতত নিয়ন্ত্ৰণ লৈ আহিবলগীয়া হয়। পৃথিৱীত উপস্থিত থকা অভিযন্তাসকলৰ সৈতে মিলি কাম কৰি থ্ৰাষ্টাৰবোৰ ৰিছেট কৰে আৰু পুনৰ থ্ৰাষ্ট কৰে। 5টা থ্ৰাষ্টাৰৰ ভিতৰত 4টা আকৌ কাম আৰম্ভ কৰে আৰু এই ষ্টাৰলাইনাৰ সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডক কৰে। নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম মেনেজাৰ ষ্টিভেন ষ্ট্ৰিছে কয়, এই বিফলতাৰ কাৰণ আছিল তথ্যৰ সমস্যা। থ্ৰাষ্টাৰৰ হাৰ্ডৱেৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল, কিন্তু এই সকলোবোৰ সমস্যাৰ বাবে নাছাক বহু প্ৰশ্ন উত্থাপন কৰা হৈছিল। মহাকাশচাৰীসকল সঁচাকৈ ষ্টাৰলাইনাৰ মহাকাশযানখন ব্যৱহাৰ কৰিব পাৰিবনে পৃথিৱীলৈ উভতিবলৈ, যেতিয়া আমি ইমানবোৰ লিক দেখিছোঁ আৰু থ্ৰাষ্টাৰবোৰ সঠিকভাৱে কাম কৰা। 6 জুন তাৰিখৰ পিছত নাছা আৰু বয়িঙে কিছুমান গৰম জুইৰ পৰীক্ষা চলাইছিল এই থ্ৰাষ্টাৰসমূহ পৰীক্ষা কৰিবলৈ। এই পৰীক্ষাবোৰত তেওঁলোকে লক্ষ্য কৰিলে যে থ্ৰাষ্টাৰবোৰ অতিমাত্ৰা গৰম হৈছে আৰু ইয়াৰ বাবে ইহঁতে সঠিকভাৱে কাম কৰিব পৰা নাই। তেওঁলোকে দেখিলে যে কেপচুলৰ হাতৰ নিয়ন্ত্ৰণ ব্যৱস্থাটো প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ বাবে অতিমাত্ৰা গৰম হৈছে। যেতিয়া এই থ্ৰাষ্টাৰবোৰ পুনৰ পৰীক্ষা কৰা হ'ল সূৰ্যৰ পোহৰ নোহোৱাকৈ, তেতিয়া দেখা গ'ল যে ইহঁতে স্বাভাৱিকভাৱে কাম কৰি আছে। কিন্তু সামগ্ৰিকভাৱে এই অভিযন্তাসকল নিশ্চিত নাছিল যে যেতিয়া ষ্টাৰলাইনাৰ ঘূৰি আহিব তেতিয়া আকৌ অতিমাত্ৰা গৰম হোৱাৰ সমস্যা হ'বনে নহয়। এই কাৰণে সিদ্ধান্ত লোৱা হৈছিল যে ষ্টাৰলাইনাৰখন পৃথিৱীলৈ ঘূৰি আহিব মহাকাশচাৰীসকল অবিহনে, আৰু সেই মহাকাশচাৰীসকল এতিয়াৰ বাবে মহাকাশ কেন্দ্ৰতেই থাকিব। মুঠতে এইটো এটা ভাল খবৰ যে নাছাই ছেফটিক অগ্ৰাধিকাৰ দিছিলে, নহ'লে সকলোৰে মনত 2003 চনৰ দুৰ্যোগৰ কথা মনলৈ আহিছিল, য'ত কল্পনা চাওলা পৃথিৱীলৈ ঘূৰি আহি থাকোঁতে মহাকাশত বিস্ফোৰণ ঘটিছিল আৰু তাতেই ৰৈ যাব লগা হৈছে।